অসম পুলিচক যেনেকে ভিডিপিয়ে যথেষ্ট সহায় কৰে গাঁওৰক্ষী বাহিনীয়ে যেনেকে সহায় কৰে তাৰ অনুৰূপ এটা শক্তি এটা লাহে লাহে আমি নিৰ্মাণ কৰিম শেষলৈ গৈ মথাউৰি কমিটি বিলাকক আমি ৰেজিষ্ট্ৰেচনো কৰি দিম তেনেকে শক্তিশালী কৰি আমি গৈ থাকিম এইবাৰ প্ৰথম বছৰ ইয়াক আমি হাতত লৈছো কেবিনেটত আজি এটা বিশেষ সিদ্ধান্ত লোৱা হৈছে যেটো আপোনালোকক মই জনাব খুজিছো যে আমাৰ অসমৰ যিবিলাক মথাউৰি আছে সেই মথাউৰি বিলাকৰ বহুত বিলাক এজিং অৰ্থাৎ বহুত সময় আগতে নিৰ্মাণ কৰা মথাউৰি আৰু বিভিন্ন সময়ত মথাউৰি বিলাকত আৰ্থ কাটিং হয় সৰুকৈ পানী নিগৰি থাকে আৰু সময়ত আমি গম নোপোৱা বাবে তৎক্ষণিক ব্যৱস্থা ল'ব নোৱাৰো আৰু এটা সময়ত মথাউৰি বিলাক ব্ৰিজ হৈ যায় আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে প্ৰতি 10-12 কিলোমিটাৰ মথাউৰিত আমি এটা যুৱ বাহিনী গঠন কৰিম 15 জন ডেকালৰা এই 15 জন ডেকালৰাৰ কাম হ'ব যে এপ্ৰিল মাহৰ শেষৰ পৰা অক্টোবৰ পৰ্যন্ত তেওঁলোকে মথাউৰিসমূহ নিৰীক্ষণ কৰিব আৰু এই ডেকালৰা কেইজনক আমি এটা মথাউৰি কমিটি বুলি উল্লেখ কৰিছো যে এটা মথাউৰি কমিটিত 10 পৰা 15 জন লৰা থাকিব 8 বা 12 কিলোমিটাৰ মথাউৰি তেওঁলোকে পৰ্যবেক্ষণ কৰিব স্থানীয় জলসম্পদ বিভাগৰ অভিযন্তাজনে নিৰীক্ষণ কৰিব আৰু এই ডেকা লৰাখিনিক আমি গামবুটছ টৰ্চ লাইট ৰেইনকোট এইবিলাক সামগ্ৰী যোগান ধৰিম আৰু খৰটকিয়াকৈ কিবা এটা দেখিলে যাতে ফটক কৰি মেৰামতি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি জিও বেগ কোৰ বিভিন্ন যিবিলাক ফ্লাড ফাইটিং মেটেৰিয়েলছ সেইবিলাক আমি দিম আৰু এই গোটেই ব্যৱস্থাটো স্বেচ্ছাসেৱী হ'ব অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ যুৱ শক্তিৰ আমি যাতে সহায় পাওঁ তাৰ কাৰণে এই বিশেষ আঁচনিটো লোৱা হৈছে আৰু যি কেইজন যুৱ বন্ধুৱে এই কামত আমাক সহযোগিতা কৰিব অক্টোবৰ মাহত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰযুক্ত তেওঁলোকক একোখন কৃতজ্ঞতাৰ পত্ৰ বিতৰণ কৰা হ'ব আকৌ এবাৰ কৈ দিছো 8 পৰা 12 কিলোমিটাৰ মথাউৰি চাবৰ কাৰণে 10 পৰা 15 জন যুৱকক লৈ এটা মথাউৰি কমিটি নিৰ্মাণ কৰা হ'ব এই মথাউৰি কমিটিটো এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহলৈকে কাম কৰিব মথাউৰি কমিটিৰ সদস্যসকলক আমি গামবুটছ টৰ্চ লাইট ৰেইনকোটছ এই ধৰণৰ সামগ্ৰীসমূহ যোগান ধৰিম আৰু ফ্লাড ফাইটিং কিছু জিও বেগছ কোৰ পাৰ্কোপাইন এই ধৰণৰ যিবিলাক আমাৰ তৎকালে মথাউৰিটো বচাব পাৰো যেতিয়ালৈকে ডিপাৰ্টমেন্টৰ সুবিধা আহি নপৰে এই সামগ্ৰীবিলাকো আমি তেখেতসকলক দিম আৰু শেষত আমি অক্টোবৰ মাহত যেতিয়া আমি বানপানী সেশন কমপ্লিট হৈ যাব তেওঁলোকক আমি একোখন কৃতজ্ঞতা পত্ৰ দিম আৰু প্ৰয়োজন অনুসৰি স্থানীয় বিধায়কসকলে তেওঁলোকক ৰাজহুৱাভাৱে সম্বৰ্ধনাও জনাব পাৰিব অসমৰ বান নিয়ন্ত্ৰণ বিভাগত মই ভাবো যে ই আমাক বহুত সহায় কৰিব কাৰণ অকনমান খবৰ পালেই আমি একোটা ডাঙৰ বিপদৰ পৰা বাচিব পাৰো